ব্রহ্মার কন্যা সরস্বতী মাতৃ মুখে আদেশ দিছে ব্রহ্মার কন্যা সরস্বতীকে বিবাহ করাবলৈ সরস্বতী 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 কোন তুই কুচ্ছিত নারী চোখিনী নে ভতনী এই হয় তোর সুরতিকু মায়ানো চলিব দৈত্যপতি মই ভূতনী চখিনী একোই নহয় মই লক্ষ্মী আই দাসী সৰস্বতী নাই তই তই সৰস্বতী হবই নোৱাৰো মাতৃ মোক কৈছিলে বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী আৰু তেনে স্থলত তই নাই তই সৰস্বতী হবই নোৱাৰো দৈত্যপতি আপোনাৰ মাতৃয়ে নিশ্চয় আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো নাই একমাত্ৰ মই যদি আপুনি এই পুৰুষ সৰস্বতীক গ্ৰহণ কৰে নিশ্চয় নাই মোক গ্ৰহণ কৰক নাই 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 এনে কুৰূপা কন্যাকে এই হয় তই নকৰে বিবাহ মই মাতৃৰ কাষলৈ যাবই লাগিব মই মাতৃৰ কাষলৈ যাবই লাগিব লক্ষ্মী এইবাৰ তুমি সাৱধান তুমি যি পথ ব্ৰহ্মশীল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই পথ ব্ৰহ্মশীল তোমাৰ বুকুলৈ উভতাই পঠাইছো চাই বাৰু লক্ষ্মী এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা